যিসকলৰ শ্ৰমিক কাৰ্ড নাই সেইসকলৰ শ্ৰমিক কাৰ্ড আমি বনোৱাৰ কাৰণে আমি দায়িত্ব দিওঁ। Hello, Mr. Ragam, aku Mr. Ragam, kumruk sedung, sadia tak kubur liu tuna takam Mr. Ragam main ngokok gula paing bela YouTube channel sepak aku lah kata kumruk sedung. Orang ke silo gedung ngoluk ke ruangan di atas ke sok ngoluk ke motor dulu sok ngoluk ke meeting ko solil dong. Aku meeting kan pembela ngoluk ke gono hok tiro ke silo pertista di baga nulap pengai kindung apa. So sopa gedung meeting semua sampai tak kolona. So aku kom ye nulu apa nge katalah dulang. So saya wisa ngoluk ke flag okai tobong blue ke potoka utulan tobona. Rokengul sepak arangul gap ya kange kolangul meeting ni macam tak pernah nulu video de skim apa end of kal dulang ngulu meeting itu nanti nulu langkahnya so aru gedung ngulu kebel hotel bulan roti kanto biryani gedung aru mau gedung so ngularang ngulap gap lah sepak arang ngulap gap tu arang ngulap gap ngul nulu langkahnya aru so isa longkun ke ngulu ke CF sim na rongan udah so katak sok so nulu kapangai tu pa ekdam kangkana bonai tu aru ngulu gap lah pa. So dupoto guys, saya kusin mamura mama pa sa video se politics laga ma so ngo gonokti potista dibok so gedung na nul mama pa ka ngo politics do gyarung na so ngo politics do gama sa video se politics laga ma so ngo video meeting so gedung na pa ngo meeting so video ko bonai dung so nulum se langka am bila pa ngo video ko bonai dung so saya kusin mamura mama pa langka আজি সভাৰ অধ্যক্ষ মহোদয় উপমুখ্যে মাননীয় কেন্দ্ৰীয় কমিটিৰ পীড়িত অবজাৰ্ভাৰ মণ্ডলী মিটিংত বহি আছো কথা শুনি আছো এৰিয়া আছিলে সম্বৰ্ধনা অনুষ্ঠান আৰু আনফালে চিনাকি পৰ্ব তো চিনাকি পৰ্ব কৰিলে আৰু জনে জনে যি হয় নিজৰ কমিটিৰ নাম ক'লে আৰু তাৰ পাছত সম্বৰ্ধনা জনালে তো ভিডিওটো বেছি দীঘল হ'ব এই কাৰণে ভিডিওটো ছুটি কৰিবৰ কাৰণে মই বেছিকৈ দীঘল কৰিব নোৱাৰো তো এই কাৰণে সম্বৰ্ধনা জনোৱাও আছে তো এইফালে সবৰে সম্বৰ্ধনা সো আৰু আগলৈ চাই থাকোঁ আৰু গণশক্তিৰ প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে হিহঁতৰ কাৰোবাৰ এজনক সুধিম সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব লাষ্টলৈকে কিছুমান ট্ৰেইনিং দিয়া হৈছে বা ট্ৰেইনিঙৰ ভৱিষ্যত মানে কেনেকৈ ট্ৰেইনিং দিয়া হৈছে ট্ৰেইনিঙৰ পৰা নিৰ্ভৰ কৰি বহুতৰে উপকৃত হৈছে এতিয়া আমাৰ গোগামুখত অন্তৰ্গত থকা এটা ট্ৰেইনিং খুলি আছে বহুতে যেনে আমাৰ বিষয়ববীয়াসকল মই ইয়াতে এটা কথা অনুৰোধ জনাম মই বক্তব্যখিনি ৰখাৰ আগতে মই আমাৰ সন্মুখত নমস্কাৰ সকলোকে মোৰ চেনেললৈ গোলাপ পাইং ব্লগ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আছোঁ মই আমাৰ গণশক্তিৰ আজি প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে ছাৰহঁতৰ পৰা অলপ জানিব বিচাৰিছোঁ ছাৰহঁতক সুধোঁ আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকক ছাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আপোনালোকো মোৰ স্বাগতম জনালোঁ আপোনাৰ নামটো মই দিলীপ কাকতি কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক আপোনাৰ পৰা অলপ জানিব বিচাৰোঁ গণশক্তিৰ প্ৰতিষ্ঠা দিৱসৰ ওপৰত অলপ আপুনি চমু আভাস দিয়ক আজিৰ এই দিনটোতে অৰ্থাৎ আজিৰ পৰা 19 বছৰৰ আগতে সন্মিলিত গণশক্তি জন্ম হৈছিল যি সময়ত ৰাজ্যখনত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত খাম খেয়ালি সৃষ্টি হৈছিল ৰাজনৈতিকভাৱে অস্থিৰতা আহিছিল সেই সময়ত আমাৰ নেতা বৰ্তমান ৰাজ্যসভাৰ মানে ৰাজ্যিক মন্ত্ৰী মানে ৰণোজ পেগু ডাঙৰীয়াই তেখেতৰ অক্লান্ত চেষ্টাত সন্মিলিত গণশক্তি অসম 2005 চনৰ 20 নৱেম্বৰ তাৰিখে মানে জন্ম হৈ মানে গঠন কৰা হৈছিল আৰু এই সমিতিয়ে তেওঁলোকে আৰম্ভণিৰ পৰাই মানে এটা স্পীডত এটা মানে গতি কৰি দিছিল কাৰণ তেওঁলোকে এইখন গঠন কৰাৰ পিছ মুহূৰ্ততে 3 মাহৰ পিছতেই বিধানসভা নিৰ্বাচন আহিল আৰু সেই বিধানসভা নিৰ্বাচনত একমাত্ৰ বিধায়ক ভুৱন পেগু ডাঙৰীয়াক জোনাই সমষ্টিৰ পৰা জয়যুক্ত কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত অন্যান্য সমষ্টিও দুই এটাকে দখল কৰা হৈছে ইয়াৰ লগে লগে পঞ্চায়ত সমূহতো দখল আছিল পঞ্চায়তৰ গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ ইতিমধ্যে বহুকেইখিনি মানে দখলত আহিছিল সমবায় সমিতিকে আদি কৰি
আমাৰ সংগঠনটো যথেষ্ট মজবুত হৈ পৰিছে বৰ্তমান আমি আমাৰ এই সন্মিলিত গণশক্তি অসমৰ যোগেদি সম মৰ্যাদা সম উন্নয়ন আৰু সম অধিকাৰ যি শ্লোগান সেই শ্লোগানক আমি কাৰ্যকৰী কৰিবৰ কাৰণে আমি বিভিন্ন ধৰণৰ ব্যৱস্থা লৈছোঁ যাতে আমাৰ প্ৰত্যেকজন মানুহে স্বাৱলম্বী হয় প্ৰত্যেকেই যাতে তেওঁলোকে কৰ্মঠ হয় তাৰ ব্যৱস্থা আমি কৰি আগুৱাই নিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু আগন্তুক সময়ত যি আহিব সেই সময়ত আমাৰ উঠি অহা যুৱ প্ৰজন্মক আমি উচিতভাৱে তেওঁলোকক পৰিচালনা কৰাৰ ব্যৱস্থাৰে মানে আমি বিভিন্ন আঁচনি হাতত লৈছোঁ এতিয়া যে আপোনালোকে দেখিছে এইটো CFC চেণ্টাৰ এই কেন্দ্ৰটো আমি ইতিমধ্যে আজি এমাহৰ পূৰ্বে মুকলি কৰা হৈছিল আৰু এই কেন্দ্ৰটোতে বিভিন্ন ধৰণৰ প্ৰশিক্ষণ দি এই মানুহখিনিক ইয়াতেই শিক্ষিত কৰাৰ আমি এক ব্যৱস্থা লৈছোঁ আৰু এইটো ৰঙানদী সমষ্টি আৰু নাওবৈচা সমষ্টি আজি যুটীয়াভাৱে ইয়াত এই মানে প্ৰতিষ্ঠা দিৱসটো আমি উদযাপন কৰিছোঁ আৰু মোৰ লগতে এইটো মানে কেন্দ্ৰীয় সমিতি বা প্ৰেৰিত অভিনৱ তেখেতক মানে হেৰি কৰিছোঁ আশা ৰাখিছোঁ যে পৰৱৰ্তী সময়ত আমি আৰু ইয়াতকৈ অধিক মানে আগবাঢ়ি যাবলৈ সক্ষম হ'ম ছাৰৰ নামটো আজি ইয়াত কৰ্মশালা বুলি এটা উন্নয়ন দেখি পালোঁ এই কৰ্মশালাত আপোনালোকে কি উন্নয়নৰ কথা ক'লে আপোনালোকে কৰ্মশালাত ইতিমধ্যে আমাৰ যুৱ প্ৰজন্মৰ ওপৰত বা দৰিদ্ৰ শ্ৰেণীৰ মানুহক ইতিমধ্যে আমি শ্ৰম কাৰ্ড কেনেকৈ ধৰণৰ শ্ৰমিক কাৰ্ড ব্যৱহাৰ কৰিব লাগে যিসকলৰ শ্ৰমিক কাৰ্ড নাই সেইসকলৰ শ্ৰমিক কাৰ্ড আমি বনোৱাৰ কাৰণে আমি দায়িত্ব দিছোঁ বহুতকে প্ৰতিটো ৱাৰ্ডৰ আমি মানুহ ঠিক কৰি দিছোঁ তেওঁলোকে সেই ৱাৰ্ডৰ মানুহক লৈ তেওঁলোকে শ্ৰম কাৰ্ড দিব আৰু হাঁহ কুকুৰা মানে শাক মানে উদ্যান শস্য গৰু পালন ইত্যাদিৰ বাবে আমি তেওঁলোকক ইতিমধ্যে বক্তব্য ৰখা হৈছে আৰু তেওঁলোকক হেণ্ডপুথি দিয়া হৈছে যাতে তেওঁলোকে সেইবিলাকক লৈ তেওঁলোকে প্ৰশিক্ষণৰ প্ৰতি আগ্ৰহী হয় আৰু প্ৰশিক্ষণ ল'লেই তেওঁলোকে পৰৱৰ্তী কাৰ্য মানে চৰকাৰৰ সুবিধা লৈ তেওঁলোকে মানে ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব থেংক ইউ ছাৰহঁতে ধুনীয়াকৈ আমাক গণশক্তি প্ৰতিষ্ঠা দিৱসৰ বিষয়ে অলপ ধুনীয়াকৈ কৈ দিলে এই চনু বক্তব্যটো সকলোৱে মনোযোগেৰে শুনিব লাগে আৰু আগলৈকে আগবাঢ়িব লাগে বুলি ছাৰলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।